মই কম বায়ুটা মানে তেখেতে কি কৰি আছে আৰু কিহৰ কাৰণে সম্বৰ্ধনা জনোৱা হৈছে আজি তেখেতক এই কথাখিনি মই কম। কোৱাৰ আগত সোণোৱাল কছাৰী কেইবাটাও জাতীয় সংগঠন আছে। 1967 চনৰ সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা গঠন হোৱাৰ পিছৰে পৰা 1980 চনত কল্যাণ সংঘ গঠন হ'ল। তাৰ পিছত সোণোৱাল কছাৰী জাতীয় পৰিষদ গঠন হ'ল। তেনেকৈ 2000 চনত সদৌ অসম সোণোৱাল কছাৰী নাৰী সন্থা গঠন হ'ল। এনেকৈ আমাৰ কেইবাটাও অত্যন্ত প্ৰয়োজনৰ কাৰণে সংগঠনবোৰ আমাৰ গঠন হৈছে। আৰু তাৰপিছত 2005 বৰ্ষত আমাৰ জাতীয় সংগঠনসমূহৰ সংগ্ৰামৰ ফলশ্ৰুতিত অসম চৰকাৰে আমাক স্বায়ত্তশাসিত পৰিষদ প্ৰদান কৰিলে। তাৰ পৰা আমি সকলোৱে মিলি আমাৰ জাতিটোৰ কাৰণে বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা হৈছে। আমাৰ ঐতিহ্য সংস্কৃতি, আমাৰ পৰম্পৰা, লোকাচাৰ, আধ্যাত্মিক দৰ্শন, এই সকলোবিলাক জনজাতি হিচাপে ধৰি ৰাখিবৰ কাৰণে আমি সংগঠনসমূহে কাম কৰি আছো যদিও আমি নিজৰ যি আমাৰ কথিত ভাষা আৰু আমাৰ যি জনজাতি হিচাপে আমাৰ যি ভাষা আছিল, সেই ভাষা উদ্ধাৰৰ কাৰণে আমি সংগঠনসমূহেও চেষ্টা কৰিছোঁ। কিন্তু আমি এটা কথা এইখিনি চেষ্টা কৰি থাকোঁতে অনুভৱ কৰিলোঁ, আমাৰ বৌদ্ধিক জগতখনৰ কাৰণে, লিখা মেলা ব্যক্তিসকলৰ কাৰণে আমাৰ নিজস্ব এখন সাহিত্য সভা অত্যন্ত প্ৰয়োজন। আৰু সেই সাপেক্ষে গোটেই সংগঠন আৰু স্বায়ত্তশাসিত পৰিষদে মিলি আমি 2017 চনত 13 মে আছিল নেকি, 13 মে তাৰিখে আমি ডিব্ৰুগড় জিলা পুথিভঁৰালত সোণোৱাল কছাৰী সাহিত্য সভা গঠন কৰিছিলোঁ, সোণোৱাল কছাৰী জাতীয় সংগঠনসমূহে। আৰু সেই অধিৱেশনত সেই সভাত আমি আমাৰ সাহিত্যিক পেঞ্চনাৰ এজন সোণোৱাল জনগোষ্ঠীৰ গৌৰৱ লিখক গুণেশ্বৰ সোণোৱাল ছাৰক আমি সভাপতিৰ দায়িত্ব দিছিলোঁ। তাৰ পিছৰ বৰ্ষৰ প্ৰথম অধিৱেশনখন হৈছিল ডিব্ৰুগড় মানকটাৰ হাতীমূৰাত। আৰু এই হাতীমূৰা গাঁৱত দ্বিতীয় অধিৱেশনতো আমি সংগঠনসমূহেই আমি টেঙাখাটৰ মোহন ছাৰক আমি সভাপতিৰ আসনত বহুৱাই বাকী কমিটি গঠন কৰা হৈছিল। আৰু সেই দুইখন কমিটিত আমাৰ আজিৰ সম্বৰ্ধিত ব্যক্তি প্ৰশান্ত কুমৰাল দেৱ সম্পাদকৰ দায়িত্বত আছিল। মুখ্য সম্পাদক এজন বেলেগ থাকে, তাৰ পৰা তেখেতে সম্পাদকৰ দায়িত্ব লৈছিল। আৰু যিহেতু সেই প্ৰথম অধিৱেশনলৈকে দুটা কাৰ্যকাল যিহেতু আমাৰ সোণোৱাল কছাৰী সাহিত্য সভাই শাখা কমিটিখিনি বনোৱা হোৱা নাছিল। আৰু এই বৰ্ষটোত এই বিগত কাৰ্যকালত যিহেতু সোণোৱাল কছাৰী সাহিত্য সভাই নিজাকৈ জিলা কমিটি, আঞ্চলিক শাখা কমিটি এইবিলাক গঠন কৰি পূৰ্ণাংগ কৰিলে, সেইকাৰণে এই দ্বিতীয় অধিৱেশনে আজি তেখেতলোকে স্বতন্ত্ৰীয়ভাৱে তেখেতলোকৰ সোণোৱাল কছাৰী সাহিত্য সভাৰ কমিটিসমূহে নিজাববীয়াকৈ আমাৰ চাচনিৰ গৌৰৱ এই প্ৰশান্ত কুমৰাল দেৱক সভাপতি হিচাপে নিৰ্বাচিত কৰিলে। গতিকে মই এটা কথাই কওঁ, যিহেতু সাহিত্য জগতৰ লগত জড়িত সৰহভাগ ব্যক্তিয়ে প্ৰশান্ত কুমৰালক সভাপতি হিচাপে দায়িত্ব অৰ্পণ কৰিছে। গতিকে সাহিত্য ক্ষেত্ৰখনত নিশ্চয় তেখেতৰ গুৰু দায়িত্ব ভূমিকা পালন কৰিছে। সেইকাৰণে আমি ক'ব পাম সাহিত্যৰ লগত জড়িত ব্যক্তিসকলৰ পৰা প্ৰথম নিৰ্বাচিত তেখেত প্ৰথমজন সভাপতি। যিহেতু আগৰ দুইজন সভাপতিৰ দায়িত্ব আমি জাতীয় সংগঠনসমূহে বাছনি কৰি দিছিল।
গতিকে তেখেত প্ৰথম সাহিত্য জগতৰ আমাৰ সোণোৱাল সাহিত্যৰ লগত জড়িত প্ৰতিনিধিসকলে নিৰ্বাচিত কৰা প্ৰথমজন তেখেত সভাপতি। গতিকে আমি অত্যন্ত গৌৰৱ অনুভৱ কৰিছোঁ তেখেতক, আৰু তেখেতক যেহেতু সৰুৰ পৰাই জন্মৰ পৰাই অত্যন্ত মেধাৱিতাৰ পৰিচয় তেখেতে দাঙি ধৰিছে, এই কথাখিনি আমি জানিছোঁ। তেখেতে 1984 চনত প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিল, অত্যন্ত সুন্দৰ এটা ফলাফলেৰে, অত্যন্ত মেধাৱিতাৰ পৰিচয় দিছে। আৰু সেই 1984 চনত তেখেতে যি প্ৰৱেশিকা পৰীক্ষা আমাৰ চাচনি পৰীক্ষা কেন্দ্ৰৰ পৰা তেখেতে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল, আৰু সেইটো ৰেকৰ্ড 33 বছৰৰ পিছত 2017 চনত ভংগ হৈছে। 33 বছৰ লাগি তেখেতে যিটো মাৰ্কছ বুটলি মেট্ৰিকত যিখিনি মাৰ্কছ বুটলিছিলে সেইখিনি মাৰ্কছ আমাৰ 33 বছৰৰ পিছতহে বেলেগ এগৰাকী পাইছে। ইমান বছৰ বহু ফাৰ্ষ্ট ডিভিজনৰ ল'ৰা ওলাই গ'ল, বহু ষ্টাৰ পাই গ'ল, বহুৱে ডিষ্টিংশ্যন পাইছে, কিন্তু তেখেতৰ ৰেকৰ্ড ভংগ কৰিব পৰা নাছিল। 2017 চনত এগৰাকী আমাৰ অঞ্চলৰ এগৰাকী ছাত্ৰীয়ে সেই ৰেকৰ্ড ভংগ কৰিছিল। গতিকে তাতেই মেট্ৰিকৰ পৰীক্ষাতে তেখেতে মেধাৱিতাৰ পৰিচয় দিছিল। তাৰপিছতে তেখেতে ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী কৰি তেখেতে এজন সফল চাকৰিয়াল হিচাপে, বিষয়া হিচাপে তেতিয়াৰ গড় কাটনি বিভাগ কয়, আৰু এতিয়া বিভাগটো কি নাম কয় জানো, লোক নিৰ্মাণ বিভাগ, তেখেতে নেশ্যনেল হাইৱে বৰ্তমানৰ ডেপুটি চিফ ইঞ্জিনিয়াৰ হিচাপে দায়িত্ব গ্ৰহণ কৰি আছে। সেইটো ক্ষেত্ৰতো আমি কৰোঁ, ইমান উচ্চ পদবীত বিষয়া হিচাপে থকা আমাৰ চাচনি অঞ্চলত তেখেতৰ সমান চাগে এতিয়ালৈকে নাই, ভৱিষ্যতে হ'ব পাৰে। এতিয়ালৈকে ইমান উচ্চ পদবীত বিষয়া হিচাপে চাকৰি কৰি থকা, সেৱা আগবঢ়াই থকা আমাৰ ব্যক্তি চাচনি অঞ্চলত নাই। সেইটোৰ পৰাও আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ। আৰু আনহাতে তেখেতে আমাৰ সোণোৱাল জনগোষ্ঠীটোৰ সকলো সংগঠনকে তেখেতে চাকৰি প্ৰথম যোগদান সেৱা কৰা দিনৰ পৰা বহু সহায় সহযোগিতা আৰ্থিকভাৱেই হওক কায়িকভাৱেই হওক তেখেতে কৰি আহিছে। আৰু এই কৰি থাকোঁতেই তেখেতে আমাৰ সাহিত্য সভা গঠন হোৱাৰ আগতেই বহু প্ৰবন্ধ পাতি লিখনি এইবিলাক অসম সাহিত্য সভালৈ, সোণোৱাল কছাৰী আলোচনীবিলাকলৈ তেখেতে প্ৰকাশ কৰিছে। তাৰপিছত তেখেতে এতিয়ালৈকে প্ৰায় 13খন গ্ৰন্থ প্ৰকাশ কৰিছে। 5খন অসম সাহিত্য সভাৰ, বাকী কেইখন সোণোৱাল কছাৰী জনগোষ্ঠী। তাৰপিছত তেখেতে সেইটো আমাৰ অত্যন্ত গৌৰৱ। আৰু ইতিহাসৰ যিটো গভীৰ অধ্যয়ন তেখেতৰ এটা মই খুব বেছি পঢ়িবলৈ সময় নাপাওঁ, আমাৰ প্ৰফেশ্যন বেলেগ, আমি ব্যৱসায় জগতৰ লগত জড়িত, পঢ়িবলৈ খুব কম সময় পাওঁ। কিন্তু মই যিকেইটা তেখেতৰ আৰ্টিকল বা যিকেইখন কিতাপ পঢ়িছোঁ, ইমান গভীৰলৈ তেখেতে অধ্যয়ন কৰি সোমাই গ'ল, বহু কথা আমি ঢুকিয়েই নাপাওঁ। ইতিহাসৰ ওপৰত আমাৰ একেবাৰে ইতিহাস মানে ৰামায়ণ মহাভাৰতৰ দিনৰ কথা উল্লেখ কৰে। মই তেতিয়াই গম পাওঁ তেখেতে বহু বেছি গভীৰভাৱে অধ্যয়ন কৰিছে। আৰু তেখেতক ইতিমধ্যে চাচনি অঞ্চলৰ চাচনি গৌৰৱ হিচাপে আমাৰ চাচনিৰ জ্যেষ্ঠ নাগৰিক মঞ্চই তেখেতক ইতিমধ্যে উপাধি দি দিছে, চাচনিৰ গৌৰৱ। আৰু দ্বিতীয়তে তেখেতে বৰ্তমান ডিব্ৰুগড়ত বসবাস কৰে, আমাৰ টিভি চেণ্টাৰৰ পিছফালে সোণাৰু পথ, তাৰ এই সোণাৰু পথৰ বাসিন্দাসকলে তেখেতক সোণাৰু পথৰ গৌৰৱ হিচাপে তেখেতক মানে সন্মান কৰিছে, নামাকৰণ দিছে তেখেতক। গতিকে এইখিনি এনেই এজন ব্যক্তিয়ে নেপায়। তেখেতে সাহিত্য জগতৰ হওক, বিভিন্ন ক্ষেত্ৰৰ হওক, এতিয়া তেখেতে য'ত বসবাস কৰে তাত বহু বিষয়া আছে, বহু শিক্ষিত মানুহ আছে, হয়তো তেখেততকৈ ডাঙৰ বিষয়াও থাকিব পাৰে, তথাপি তেখেতলোকক নিদি আজি
তেখেতক সেই সোণাৰু পথৰ গৌৰৱ হিচাপে তেখেতক বিভূষিত কৰিছে। গতিকে সেইখিনিৰ পৰা আমি অত্যন্ত গৌৰৱ কৰিব পাৰোঁ যে আমাৰ চাচনি অঞ্চলত এনেকুৱা এজন ব্যক্তিক পাইছোঁ, আৰু যিজন ব্যক্তি ইতিমধ্যে সোণোৱাল কছাৰী সাহিত্য সভাই তেখেতক সভাপতিৰ দায়িত্ব দিছে। আৰু সোণোৱাল কছাৰী সাহিত্য সভা অকল অসমৰ সোণোৱালসকলকে প্ৰতিনিধিত্ব নকৰে। ইয়াত এই কমিটিত আছে অৰুণাচলৰ বাসিন্দাসকল, আমাৰ নগালেণ্ডৰো আছে নেকি প্ৰতিনিধি, এতিয়ালৈকে তাৰ পৰা প্ৰতিনিধি হেৰি কৰা নাই, কিন্তু নগালেণ্ডত থকা আমাৰ সোণোৱালসকলক লৈ সোণোৱাল কছাৰী সাহিত্য সভা গঠন হৈছে। গতিকে তেখেতে এটা গুৰু দায়িত্ব পালন কৰিছে, পাইছে, আৰু এই দায়িত্বটো যিহেতু যোৱা দুয়োটা কাৰ্যকালত তেখেতে ইমান সুন্দৰভাৱে সম্পাদকৰ দায়িত্ব পালন কৰিছে, আৰু তেখেতৰ লগত তেখেতৰ সহধৰ্মিনী কুসুম সোণোৱাল ডাঙৰীয়ানীও একেলগে লাগি আছে, আৰু তেখেতেই যোৱা দুয়োটা কাৰ্যকালৰ পত্ৰিকা সম্পাদকৰ দায়িত্বত আছে। কেইবাখনো কথাত ইতিমধ্যে সম্পাদনা কৰিছে, লিখিছে, আৰু অসম সাহিত্য সভা ডিব্ৰুগড় জিলাৰ যিখন মন্দাকিনী নামৰ পত্ৰিকা ওলায়, যোৱাবাৰ আমাৰ প্ৰশান্ত শইকীয়া দেৱে প্ৰকাশ কৰাত অসম সাহিত্য সভাৰ পাঠশালাৰ অধিৱেশন আছে, শুৱালকুছিৰ অধিৱেশন আছে, শুৱালকুছিৰ অধিৱেশনত শ্ৰেষ্ঠ এখন পত্ৰিকা হিচাপে পুৰস্কাৰ পাইছে। তাৰপিছত এইবাৰো সেই মন্দাকিনীৰ সম্পাদিকা হিচাপে আমাৰ কুসুম সোণোৱালে দায়িত্ব পাইছে। ডিব্ৰুগড় জিলা সাহিত্য সভাৰ দেই, আমাৰ সোণোৱাল কছাৰী নহয়, আমাৰ সোণোৱাল কছাৰী সাহিত্য সভা নহয়, অসম সাহিত্য সভাৰ ডিব্ৰুগড় জিলা সমিতিৰ পত্ৰিকা মন্দাকিনীৰ এইবাৰো শ্ৰেষ্ঠ পালে, এইবাৰো শ্ৰেষ্ঠ পত্ৰিকা সকলো জিলাকে ঠিক কৰিছে। গতিকে এইটো আমাৰ এটা গৌৰৱ। ডিব্ৰুগড় জিলাৰ সাহিত্য সভাই দুইখন পত্ৰিকা 2টা বছৰ কণ্টিনিউ শ্ৰেষ্ঠতা পাইছে, আৰু সেই দুইখন শ্ৰেষ্ঠ সম্পাদনা কৰিছে তেখেতৰ স্বামী আমাৰ প্ৰশান্ত শইকীয়া, আৰু তেখেতৰ সহধৰ্মিনী আমাৰ কুসুম শইকীয়া। গতিকে এইখিনি আমাৰ গৌৰৱ। তেখেতে যিখিনি সাহিত্যৰ অসম সাহিত্য সভালৈ যিখিনি অৱদান, সেইফালৰ পৰাও সকলোৱে তেখেতক আমি এজন অকল সোণোৱালৰে নহয়, এজন ভাল সাহিত্যিক হিচাপে সকলোৱে আজি স্বীকৃতি দিবলৈ বাধ্য হৈছে। গতিকে আমি আশা ৰাখিছোঁ এদিন গৈ গৈ তেখেতে হয়তো অসম সাহিত্য সভাটো এটা ভাল গৌৰৱ, ভাল অসম সাহিত্য সভায়ো তেখেতক বিভূষিত কৰিবৰ কাৰণে বাধ্য হ'ব। গতিকে তেখেতৰ যি বৌদ্ধিক চিন্তাধাৰা, সি আমাৰ অকল সোণোৱালসকলৰ কাৰণেই নহয়, সমগ্ৰ অসমৰ কাৰণে এইখিনি আমাৰ এটা গৌৰৱৰ বিষয় হৈ পৰিছে। আৰু আধ্যাত্মিক দৰ্শনৰ তেখেতে যিখিনি কিতাপ পত্ৰ লিখে, আমাৰ বাইথইজিমৰ ওপৰত তেখেতৰ যিখিনি গ্ৰন্থ, যিখিনি মানে প্ৰবন্ধ মই পঢ়িছোঁ, তাতো চাওঁ তেখেতে ইমান এটা আমাৰ গভীৰলৈকে আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠী মানে হেৰিৰ পৰা একেবাৰে সৃষ্টিৰ পৰা যিখিনি অধ্যয়ন কৰিছোঁ তেখেতৰ লিখনিত, এই কথাখিনি আমি তেখেতৰ লিখনি বা এই প্ৰবন্ধৰ পৰা অনুভৱ কৰিব পাৰোঁ। গতিকে মই তেখেতৰ যিটো বৌদ্ধিক নিপুণতা, যিটো ইণ্টেলেকচুৱেল স্কিল, এই ইণ্টেলেকচুৱেল স্কিলটো কিন্তু শলাগিবলগীয়া সকলোৱে। গতিকে আজি আমি তেখেতক এই স্থানত আমি সম্বৰ্ধনা জনাব পাই আমি গৌৰৱ অনুভৱ কৰিছোঁ। মই